নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰো অনুষ্ঠানত মই আলোচনা কৰিবলৈ লৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা দুটা দিনত ৰাষ্ট্ৰীয় পৰ্যায়তো বাতৰি শিৰোনাম দখল কৰিবলৈ সমৰ্থ হৈছে। আপোনালোকে জানে, কালি অসম বিধানসভাত মিয়া সম্পৰ্কে আলোচনা কৰাক লৈ গোটেই বিধানসভাৰ ভিতৰে বাহিৰে আনকি ভাৰতবৰ্ষতো এক তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। আজি যিটো কাম ৰাজা ৰামমোহন ৰায়হঁতৰ দৰে সমাজ সংস্কাৰকসকলে কৰিব নোৱাৰিলে, সেই কামটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুওৱাৰ ফলত আজি আকৌ গোটেই ভাৰতবৰ্ষতে এটা সম্প্ৰদায়ৰ লোকে যদিও হৈচৈ কৰিছে, আন এটা সম্প্ৰদায়ে কিন্তু উৎফুল্লিত হৈছে। আৰু মই ৰাজনীতিৰ কথাটো বুজি নাপাওঁ যে যিটো ভাল কাম সেইটো ভাল বুলি ক'বলৈ কিয় ইমান কুণ্ঠাবোধ কৰে। বাল্য বিবাহ কেতিয়াই বন্ধ হৈছিল হিন্দু সমাজত, কিন্তু মুছলিম সমাজত এই বাল্য বিবাহ প্ৰথা চলি আছে। সাধাৰণভাৱে যদি আমি চৰ্চা কৰোঁ, আমাৰ সমাজত এজন পুৰোহিত আনি বিবাহ সম্পন্ন কৰিব নোৱাৰে। তাৰ কিছুমান নীতি নিয়ম আছে, আইনী ব্যৱস্থা আছে। কিন্তু মুছলিম সমাজত এগৰাকী 18 বছৰ কমৰ ছোৱালী, 21 বছৰ কমৰ ল'ৰা তেওঁলোকে বিবাহ পাতিব পাৰে। কাক মাতি? এজন কাজী মাতি। এই সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় আছে যে যিকোনো বিয়া সম্পন্ন হ'লে চৰকাৰৰ ওচৰত সেই সম্পৰ্কে তথ্য থাকিব লাগিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইটোকেই কৰিবলৈ গৈছে। যে আজি যিখন আইন তেওঁলোকে কৰিলে বিধেয়কৰ জৰিয়তে, এইখন 89 বছৰ পুৰণা। 1935 চনৰ এখন আইন, সেই আইনখন আজি ৰিপিল হ'ল আৰু এখন নতুন আইন আনিলে, মেৰেজ আৰু ডিভৰ্চ এক্ট 2024। এই বিলখনৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা কাম কৰিলে। প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীৰ বিয়া হ'লেও তেওঁলোকৰ তথ্য চৰকাৰৰ হাতত থাকিব। হিন্দু বিবাহত যেনেকৈ আদালতৰ পৰা 6 মাহ আগতে এখন জাননী আহে, সেই জাননীখন অহাৰ পিছতহে বিবাহ সম্পন্ন হ'ব পাৰে। এতিয়া মুছলিমসকলৰো বিবাহ তেনেদৰেই সম্পন্ন হ'ব লাগিব। দ্বিতীয়তে, যিহেতু চৰকাৰৰ ওচৰত এই তথ্য যাব বা চৰকাৰৰ ওচৰত আবেদন কৰিব লাগিব, যদি 18 বছৰ বয়সৰ কম হয় ছোৱালীজনী আৰু 21 বছৰ তলৰ ল'ৰা হয়, তেতিয়াহ'লেও কিন্তু এই বিয়া সম্পন্ন নহ'ব। গতিকে ই এক যুগান্তকাৰী কাৰ্য বুলি ক'ব পাৰি। কিন্তু অসমৰ ভিতৰে বাহিৰে সকলোতে এতিয়া হৈচৈৰ সৃষ্টি হৈছে। এটা মিছা নেৰেটিভ সৃষ্টি কৰাৰ প্ৰয়াস চলিছে। কিন্তু এটা কথা ঠিক, যি সত্য সি সদায় সত্য। জুইক কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰি। হ'ব পাৰে কালি বিধানসভাতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, মই এইবোৰ কৰাৰ ফলত কিমান দিন শাসনত থাকিব পাৰোঁ নাজানো, কিন্তু হ'লেও তেওঁৰ মাজত থকা জাতীয় প্ৰেম সেইটো প্ৰমাণ কৰিবলৈ তেওঁ চেষ্টা কৰিছে। ৰাজ্যৰ বাবে, দেশৰ বাবে যিটো ভাল বুলি বিবেচনা কৰিছে, সেইটোৱেই তেওঁ কৰিবলৈ গৈছে। আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেলসমূহৰ বহুততে মই দেখিছোঁ, তেওঁলোকে কৈছে এই আইন যুগান্তকাৰী আইন, এই আইন বিভিন্ন ৰাজ্যত প্ৰযোজ্য হ'ব লাগে। ভাৰতবৰ্ষত এনেকুৱা হ'ব নোৱাৰে কোনোবা এটা পক্ষই আইন নামানিব, কোনোবা এটা পক্ষই আইন মানি চলিব লাগিব। গতিকে সেইটো এটা ডাঙৰ কাম আজি হৈছে অসম বিধানসভাৰ জৰিয়তে। আৰু গতিকে দুদিন পিছত ৰাজ্যপালে অনুমতি দিব, এইখন আইন হ'ব। আৰু এতিয়া তেনেকুৱা ঘটনা নঘটিব বুলি ভাবিছোঁ, বাল্য বিবাহৰ দৰে ঘটনা। আচ্ছা, দ্বিতীয়তে আজি মুখ্যমন্ত্ৰী আৰু এটা শিৰোনাম দখল কৰিছে। সেই কথাটো সঁচাকৈ লক্ষণীয়। আপোনালোকে জানে 1990 চনত কেইমাহমানৰ কাৰণে আপোনাৰ 10 নৱেম্বৰৰ পৰা 21 জুন 91 চনলৈ, তাৰমানে নৱেম্বৰৰ পৰা জুনৰ 91লৈ আপোনাৰ 8 মাহ সময় চন্দ্ৰশেখৰ প্ৰধানমন্ত্ৰী আছিল। আৰু কাৰ সমৰ্থনত আছিল? ভিপি সিঙৰ চৰকাৰক বগৰাই চন্দ্ৰশেখৰৰ মাত্ৰ কেইজনমান সদস্য থকা স্বত্বেও কংগ্ৰেছ দলে
তেওঁলোকক সমৰ্থন দিছিল আৰু চন্দ্ৰশেখৰক প্ৰধানমন্ত্ৰী পাতিছিল ৰাজীৱ গান্ধীয়ে। কিন্তু ইতিহাসে কয় কংগ্ৰেছ দলে কেতিয়াও কাকো চৰকাৰ বনাই শান্তিত থাকিব নিদিয়ে। দুগৰাকী এছবিৰ লোকে ৰাজীৱ গান্ধীৰ ঘৰত চোৰাংচোৱাগিৰি কৰিছে বুলি চন্দ্ৰশেখৰক সেই সময়ত পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। তেনেহ'লে এগৰাকী মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ শিবু সোৰেন, তেওঁৰ পুত্ৰ হেমন্ত সোৰেন আৰু কাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰিছে? এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মন্ত্ৰী চম্পাই সোৰেন। এই চম্পাই সোৰেন বোলা ব্যক্তিগৰাকী 67 বছৰীয়া, অৰ্থাৎ হেমন্ত সোৰেনৰ পিতৃতুল্য, আৰু তেখেতে শিবু সোৰেনৰ লগত ৰাজনীতি কৰিছিল। সেই ব্যক্তিগৰাকী, যিগৰাকী মন্ত্ৰী এতিয়াও আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী, সেই ব্যক্তিগৰাকীৰ পিছত চোৰাংচোৱাগিৰি কৰিবলৈ দিল্লীলৈ হওক য'তেই হওক যাওঁতে দুগৰাকী চৰকাৰৰেই ছাব ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়াক পঠিয়াই দিছিল। আনকি তাজ হোটেলৰ দৰে হোটেলতো তেওঁলোকক থাকিব দিছিল। তেওঁ য'লৈকে গৈছে তাৰ ফটো আদি লৈ পঠিয়াব দিছিল। আৰু যিগৰাকী অফিচাৰে পঠাব দিছিল IPS বিষয়া, তেখেতৰ নামটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া ঝাৰখণ্ডৰ নিৰ্বাচন আহিছে, সেই নিৰ্বাচনত তেওঁ উপ সমন্বয়ক বা যিয়েই নকওক তেনেকুৱা। গতিকে তেখেতে এই এটা সাংঘাতিক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আনিছে। গতিকে বাতৰি শিৰোনাম তেওঁ দখল কৰাটো স্বাভাৱিক। তৃতীয়তে আৰু এটা বিষয় মই কৈছোঁ যে মোদী চৰকাৰ দুৰ্বল বুলি যিসকলে ভাবিছে, শ্ল'লি চাইলেণ্টলি এটা শব্দ আমি কওঁ নহয়, এতিয়া সকলোবিলাক তেনেকৈ হ'ব। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে ৰাজ্যসভাত NDA অৰ্থাৎ যিটো বিৰোধী দল ইমান দিনা আছিল, এইবাৰ সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা পাইছে। লোকসভাততো আছেই, এতিয়া ৰাজ্যসভাই সদায় বিধি পথালে দিয়ে। সেইকাৰণে জানেই ওমেন্স বিলখন পাছ হ'বই পৰা নাছিল। এতিয়া ৰাজ্যসভাত NDAৰ সংখ্যাগৰিষ্ঠ হৈছে। গতিকে তেওঁলোকৰ 112জন আছেই, 6গৰাকী মনোনীত ৰাষ্ট্ৰপতিয়ে কৰিব 18গৰাকী, এগৰাকী নিৰ্দলীয় সদস্য 119, আৰু বৰ্তমান সময়ত 119জন সদস্য লাগে। গতিকে এতিয়া কিছুমান যুগান্তকাৰী সিদ্ধান্ত সংসদত দেখিবলৈ আমি পাম আৰু ভাবোঁ তেনেদৰেই দেশত সুস্থিৰতা আহিব। গতিকে আজি ইয়াতকৈ বেছি নকওঁ, 3টা বিষয় অতি গুৰুত্বপূৰ্ণ, সেই বিষয়কেইটাই আপোনালোকক আজি ক'লোঁ আৰু কাইলৈ প্ৰয়োজন হ'লে বিস্তৃতভাৱে এই বিষয়ত ক'ম। এইখিনি কথা। আৰু খালি মই এটাই অনুৰোধ কৰোঁ, যদি আপোনালোকৰ মোৰ এই চেনেলটোৰ নকৈ নোৱাৰো অনুষ্ঠানটো ভাল লাগিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেতিয়া অন্ততঃ মই গম পাম যে হয় ৰাইজে গ্ৰহণ কৰিছে। আৰু আপোনাৰ যদি কিবা আপোনালোকৰ মতামতৰ লগত মিলা নাই, আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। শুভৰাত্ৰি।